প্ৰথম কথা হ'ল যে ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ যে গৰিহণাৰ যোগ্য। অকল দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য বুলি ক'লেই চাগে যথেষ্ট নহ'ব। মই ভাবোঁ যে চৰকাৰে এই ক্ষেত্ৰত খুব ক্ষিপ্ৰতাৰে হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এগৰাকী সাংবাদিকে সংবাদ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যিটো স্বাধীনতা, সেইটো আচলতে সকলোৰে মই ভাবোঁ জ্ঞাত যে কি পৰ্যায়ত কিমান কষ্ট কৰি তেওঁলোকে সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰে। তেনেকুৱা সময়ত হিতেশ দেৱশৰ্মাৰ নিচিনা এগৰাকী প্ৰাক্তন প্ৰশাসনিক বিষয়াই যদি ভৰিৰে মোহাৰে সেই নীতি নিয়ম আৰু তাৰপিছত যদি তেওঁ হত্যাৰ এক প্ৰকাৰ ভাবুকি দিয়ে, তাতকৈ আৰু মই ভাবোঁ চাগে আমাৰ অসমৰ সংবাদ জগতৰ কাৰণে দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। ভৱিষ্যতলৈ যাতে এনেকুৱা কোনেও সাহস নকৰে বা কোনেও যাতে এনেকৈ সাংবাদিক মানসিকভাৱে বিধ্বস্ত হ'বলগীয়া নহয়, তাৰ কাৰণে মই ভাবোঁ এটা দৃষ্টান্তমূলক পদক্ষেপ লোৱাটো খুব জৰুৰী। আৰু মইতো ভাবোঁ যে হিতেশ দেৱশৰ্মাক অচিৰেই চৰকাৰে গ্ৰেপ্তাৰ কৰক। ৰাণা ডেকাক তেওঁ ভাবুকি দিয়ে ক্ষান্ত হোৱা নাই। তেওঁ 8 বছৰীয়া শিশুটোৰ ক্ষেত্ৰতো তেওঁ যেনেকুৱাখিনি কথা কৈছে, মই ভাবোঁ যে নাজানো, মোৰ লাগিছে যে হিতেশ দেৱশৰ্মা সেই সময়ত বৰ সুস্থ অৱস্থাত নাছিল নেকি চাগে, মোৰ তেনেকুৱাও লাগিছে। কাৰণ ইমান এজন উচ্চ পদত থকা বিবেকবান ব্যক্তিয়ে তেনেকুৱা কথা আচলতে ক'ব পাৰেনে সুস্থ অৱস্থাত? মোৰ মনে কোৱা নাই যে তেওঁ সেইখিনি সময়ত সুস্থ হৈ আছিল। গতিকে যিয়ে নহওক, সুস্থ অৱস্থাতেই থাকক বা অসুস্থ অৱস্থাতেই থাকক, তেনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। 8 বছৰীয়া শিশুটোৰ ক্ষেত্ৰত তেওঁ আওপকীয়াকৈ যিটো ভাবুকি দিছে, এইটো কেতিয়াও সহ্য কৰিব পৰা কথা নহয়। সেইকাৰণে মই কৈছোঁ যে অসমৰ বৰ্তমানৰ চৰকাৰৰ মুৰব্বী, গৃহমন্ত্ৰীৰো দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই মই ভাবোঁ এই ক্ষেত্ৰত নিজেই এক কঠোৰ পদক্ষেপ লোৱাটো জৰুৰী। যদি সাংবাদিকসকলৰ জীৱনৰে যদি নিৰাপত্তা নাথাকে, তেনেকুৱা ক্ষেত্ৰত আৰু কেনেকৈ নতুন প্ৰজন্মটো সাংবাদিক হ'বলৈ সাহস কৰিব বা ওলাই আহিব? গতিকে এইটো কেতিয়াও আমাৰ গণতান্ত্ৰিক দেশ এখনৰ কাৰণে এইটো কেতিয়াও মানে গ্ৰহণ কৰিব পৰা কথা নহয়, মানি ল'ব পৰা কথা নহয়। মই ভাবোঁ যে আমি এক দৃষ্টান্তমূলক যদি শাস্তি এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা দেখিবলৈ পাওঁ, তেতিয়াহে মই ভাবোঁ এক উচিত ন্যায় দিয়া নিচিনা এটা কথা হ'ব ৰাণা ডেকাৰ ক্ষেত্ৰত। চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুব বাকচাতুৰ্যৰে কিছুমান কথা বেলেগ ধৰণে লৈ যায় আৰু বিগত সময়ছোৱাত স্বয়ং মুখ্যমন্ত্ৰীয়েও অসমৰ সাংবাদিকসকলক, সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীসকলক, একাংশ সাংবাদিকক কেনেধৰণৰ মন্তব্য কৰিছে সেয়া আমি দেখি আহিছোঁ। গতিকে আজি মুখ্যমন্ত্ৰীৰ সেই কথা বতৰাবিলাকেও আজি এই হিতেশ দেৱশৰ্মাৰ দৰে ব্যক্তিক ক'ৰবাত উৎসাহ দিছে নেকি, ক'ৰবাত সাহস পাইছে নেকি, সেইটোও আমি মন কৰিব লাগিব। গতিকে মই আগতেও কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক অন্তত ৰাজহুৱাকৈ যিটো মৰ্যাদা, যিটো সন্মান, সেইটো দিয়াটো জৰুৰী অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ স্বাৰ্থত। তেওঁ নিজেও যিহেতু কেতিয়াবা তেওঁক প্ৰশ্ন কৰিলে ওলোটাই তেওঁ সাংবাদিকক প্ৰশ্ন কৰে, কোন পেপাৰৰ, কোন চেনেলৰ, কোন মালিক, এইবিলাক আগতে কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ প্ৰশ্ন কৰা মই দেখা নাছিলোঁ। প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যি সংবাদ গোষ্ঠীৰ মালিকৰ নাম বিচাৰে, সাংবাদিকজনৰ পৰিচয় বিচাৰে, কাকত চেনেল বিচাৰি ফুৰে। গতিকে এনেকুৱা কিছু কাম কাজো কিন্তু আওপকীয়াকৈ হিতেশ দেৱশৰ্মাৰ দৰে ব্যক্তিক ক'ৰবাত উৎসাহ দিছে আৰু উদগনি দিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়েও এই ঘটনাটোৰ পৰা কিছু কথা কিন্তু অনুধাৱন কৰা উচিত বুলি মই ভাবোঁ। কিছুমান কথা ক'ব নালাগে। আৰু যিয়ে নহওক, সেয়া মুখ্যমন্ত্ৰীয়ে হওক, সেয়া হিতেশ দেৱশৰ্মাই হওক, আন কোনোবা দল সংগঠনৰ মুৰব্বীয়ে হওক, বেয়াটো বেয়া,
যিটো নিন্দনীয় গৰিহণাযোগ্য সেইটো আমি বেয়া বুলি কমেই আৰু যিটো ভাল সেইটো আমি প্ৰশংসা কৰিম। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৌশলেৰে বিষয়টো এৰাই চলিবলৈ যদি চেষ্টা কৰিছে সেইটো আন এটা দুৰ্ভাগ্যজনক ঘটনা হ'ব আমাৰ কাৰণে। মই আশা কৰিম তেখেতে এই ক্ষেত্ৰত সঠিক সময়ত সঠিক পদক্ষেপ ল'ব আৰু কোনো ধৰণৰ বৈষম্য তেখেতে এই ক্ষেত্ৰত নকৰিব।